গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড। এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এচিডেৰে আক্ৰমণ এগৰাকী মহিলাক। কালি সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। কালি সন্ধিয়া 7 মান বজাত গাঁওখনৰ হামিজা বিবি নামৰ মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা অতৰ্কিতে এচিড ছটিয়াই দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ লৈ যায়। উল্লেখ্য যে আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছিল। কিন্তু বিয়াৰ পিছৰ পৰা নানান ধৰণৰ অত্যাচাৰ কৰিছিল জোঁৱাইজনে। ফলত কালি ঘটকৰ সৈতে তৰ্কাতৰ্কি লাগে। সেই সময়তে আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে। ইতিমধ্যে মহিলাগৰাকী গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। আমাৰ ওচৰত ভুক্তভোগী মহিলাগৰাকীৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। তার মানে মোর যাও ভাই হাল্লা কাজিয়ে নাকছে, মোর বাড়ির না আসলাম একটা গেছিলাম 80 ধাং হাল্লা কাজিয়ে। তারপরে মুই ওমরা মুহ গাল ফেরবে ধরছে, মুখ দেখে মনুর যাই গাল ফেরবে ধরছাম। ওই জন্য 5 পাক দিয়ে কেলে আর আসি মুখ ঢাকে ধরছে কাপড় দিয়ে। ঢাকে ধরার পরে এলি এলা কি নাকে দিছে মুই কর বাংলা মুসাই জ্বলানি আরম্ভ হচ্ছে। কারো তো আছে, হাতও তো আছে। মুই কবার বানাম, মোর চোখ ঢাকা আছে, মুখ ঢাকা আছে। ক্লেয়ার কেলে আব্দুল শফির এর নাম ঢাকা ক্লেয়ার বলে। হ্যাঁ থানাত কেস দিছো। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।